ঐ ভূত নাহ কেলে উফ মালিক আপুনি যে ইমান য'ত গৈছে নেপায় মই যে যাবই পৰা নাই ইমান গৰম উঠিছে তই আৰু মোৰ লগত পাৰিবিনে তোৰ বডি চাওঁ মোৰ বডি চাচোন এনেকে হেল্ডিকে খালে হেল্ডিকে থাকিলেহে খাওঁৱে চোন আৰু কিমান খামনো দেখা আছে তই কিমান খাওঁ আমুক নাখাওঁ ভুচুক নাখাওঁ এইটো নাখাওঁ সেইটো নাখাওঁ এনেকে কেনেকে হ'ব মেইন কথা সেইটো নহয় অ' মালিক বৰ গৰম উঠিছে গম পাইছেনে একদম ভচুৱামূৰীয়া গৰম গৰমটো উঠিছে দেই পাওঁতে মই খালীকে আহিছোঁ তলফালে যে পেণ্ট গোটেই তিতি গ'ল মালিক এতিয়া সেই ধুমুচৰ দোকানৰ পৰা ঠাণ্ডা এটা লৈ ল'বচোন দেই ঘৰত বহি একদম ধুনীয়াকে খামগে মোক যে কৈছ তই নিজে লৈ ল'বি আকৌ এতিয়া মই ঘৰত গৈ চাহহে খামগে ৰাম এই গেলা গৰমত চাহ মই ল'লোহেঁতেন মোৰ ওচৰত পইচা নাই মালিক প্লিজ লৈ লওক নাই এটা A few moments later. ল'ৰা সন্ধিয়া লাগিলে ঐ ধূপ ধূনা জ্বলা আৰু পঢ়া টেবুলত বহ এইবোৰ ধিটিঙালি মাৰি নুফুৰিবি ৰবা পাপা চাহকণ খাই লৈছো তই ধূপ ধূনা জ্বলাই চাহ খাব লাগে নে তই চাহ সোপা খাই লৈ এইবোৰ কৰিব লাগে হে নেপায় নহয় এই মানুহজনী কম নহয় দেই এতিয়া বাৰু একদম সন্ধিয়া লাগোতে চাহ সোপা বনাব লাগে নেকি পুতে ঠাহনি দিছে নাই আকৌ তাক মই অথনিয়ে ক'লো নালাগে বুলি সি আকৌ শুনিবই লাগিব নহয় একো এটা কাম হেতি ভালকে নকয় মই কৈছো নহয় উফ আজি গৰমটো অলপ বেছিকে পৰিছে পাই অকমান বাহিৰত হাৱাহে খাওঁগে বাহিৰতহে কি ধুনীয়া এচি এইবোৰ এচি ফেচি দৰকাৰ নাই বাহিৰত হলে আৰু অলপ বেছিকে গৰম পৰিলে মই টিঙৰ পথে শুম নেকি ঠিক নাই দেই বাহিৰতো হ'ব ভালো লাগিব এইটো কি বস্তু আকৌ হেলিকপ্টাৰ দেখিলো প্লেন দেখিলো আৰু কি দেখিলো এইটো বস্তু আজিলৈকে দেখা নাই যে ধৈত চালা কিবা বম চম দিবলৈ অহা নাইতো ল'ৰা শুনিছ নাই নাই শুনা কলা মালিক থেংক ইউ দেই এতিয়াহে দেহাটো শীতল পৰিছে হ'ব থেংক ইউ নালাগে তই এতিয়া মোলৈ একদম ধুনীয়াকৈ গৰম গৰম চাহকাপ বনাই লৈ আনগে যা আবেলি টাইমত চাহকণ নাখালে মনটোৱে ভাল নালাগে আপুনিহে জানে আৰু দেই মালিক ইমান গৰমত কেনেকেনো চাহ খায় মই যে ঠাণ্ডাহে খাওঁ বৰ ভাল বুলি ভাবিছ মানে নে ঠাণ্ডা খোৱাটো ৰেগুলাৰনো কণ চাহ খাওঁ কেতিয়াবা মাজে মাজেহে আজিহে খোজকাঢ়িবলৈ গ'লো দেখিহে খাইছোঁ কিবা হ'ব তই লেকচা বন্ধ কৰ সোনকালে বনাই আন নহ'লেচোন আকৌ ভাতেই খাব হ'ব অলপ পাছত ভাতটো মই বনালেহে হ'ব ৰ'ব চাহটো বনাই আনিছোঁ বাৰু কালিলৈ কুলাৰটো চফা কৰিব লাগিব দেই কুলাৰ উলিয়াব হৈ গ'ল আৰু গৰমো আহিলে যেন বিজেপি জিকিলে নহয় এতিয়া অৰুণোদয় পাম নে কিনো বে আইঅ ককা আপুনি ক'ত অৰুণোদয় পাব মাইকী মানুহে পায় মাইকীহে পাব নেকি আমাৰ মতা মানে একো আঁচনিয়ে নাই চব মাইকীকে দিব আমি কি কৰিম ৰাস্তাত টিলিঙা বজাই বজাই থাকিম নে কি সিমানটাহে জানিব আমি কি জানিম ন আমি আৰু নিমিত্ৰহে মাত্ৰ হেই চালা এনে দিলোগে দে ভূত ঘৰত ভোজ খাই বহি থকা হলে ভাল আছিল ক'ৰ পৰা আহিলেগে পিছে আৰু সেয়া কি আনিছে কণ্টেলৰ চাউলটো লৈ আহিলোগে তোকে পাই আছো চৰকাৰৰ নামত দিনতে পঠা 1 কিলো আনি থৈছো তাকে মাৰি দিওঁগে বিৰিয়ানী বনাই কণ্টেলৰ বিৰিয়ানী লগতে 1 কিলো চেনিও পাইছো একদম মোটা চাইজৰ বুঢ়া তুজে আৰু দে কি হ'ল তোৰ মুখ যে মেল খাই গ'ল আৰে বাপ ৰে বাপ কিবা এটা দেখিলো বে কি দেখিলি পাপা তুমি সঁচাকে কৈছা নে কিনো তোৰ মিছাকে কৈ মই কিডাল পাম আকৌ মই নিজে দেখিছোঁ ডোখৰত বাহিৰত হাৱা খাই থাকোঁতে কেনেকুৱা আছিলনো ন হেলিকপ্টাৰ নিচিনা নেকি চকৰি আছিল নাই চকৰি তকৰি নাই একদম গোটা লাটুমডালৰ লিখা এইডাল গোলকে ঘূৰি ঘূৰি এনেকে ৰখি আছিলে মই বোলো এইডাল কি আকৌ হে লাটুমটো লিখা গোল লাইটো জ্বলি আছিলে নি বাৰু অলপমান জিমিক জামাক মাৰিছিলে ভালকে চাবলৈ মানে মই ভয়ে খালো নহয় আকৌ UFO নহয়তো এইটো আকৌ কি বস্তু ল'ৰা তোমালোকে চিনি নোপোৱা মই দেখিছো নহয় টিভি আৰু মোবাইলত
এতিয়া কলৈ গ'লগে এফালে ঐ ভূত ভূত হ'ল কি মালিক? ঐ আছো নাই এইফালে জল্দি বাহিৰলৈ আহ বস্তু এটা দেখিছোঁ কি দেখিলে অ' ধুমকেতু চুমকেতু নেকি? তই আহ না পতাপত গৈছোঁ মালিক গৈছোঁ। হৈতেইকা সঁচাকে চোন ঐ ভূত দেখিছ নাই বাৰু তই অঁ মালিক দেখিছোঁ। কি উই ফুৰিছে এখন? দেখাত চোন UFO নিচিনাই লাগিছে মই বাহিৰত প্ৰস্ৰাৱ কৰিবলৈহে গৈছিলোঁ পাছফালে পটককৈ গছৰ ফাঁকেদি দেখিলোঁ একদম বোলে এইফালে আহি আছে সেইকাৰণে ওলাই আহিছোঁ চাবলৈ মালিক আমাৰ ইয়ালৈ সেই কৈমিলগিয়াত থকা যাদু আহিছে নেকি বাৰু? তোৰ মোৰতো এইবোৰ ধেমালি নহয় গম পাইছ নাই সঁচাকে এলিয়েন হ'লে কি হ'ব মালিক হৈফালে গৈছেগেচোন যায় নে কিনো? হৈতেইকা ভয় লাগে নহয় যাবলৈ কেনেবাকে সঁচাকে এলিয়েন হ'বলৈ হ'লে কি হ'ব এই ভালহে আকৌ মালিক ধৰিলে একদম মালামাল হৈ যাম। আইঅ' সি এলিয়েন ধৰেগে অ' তোকহে ধৰি লৈ যাব সিহঁতৰ তালৈ A few moments later. বতৰানী ভাত হৈছে নে? হৈছে আৰু পাপা ৰ'বা দালিকণ বনালে হ'ব টেঙা দি দিম নে কি দি দে আকৌ কাজি নেমু ইমান ধুনীয়া ফ্ৰেছ নেমু টেঙা আনি থৈছোঁ নিদিলে হ'ব নেকি? দি দে চেণ্টটো ভাল লাগে খায়ো ভাল লাগে হ'ব আৰু নিমখ অকণমান দিবি বুজিছ নাই তোহঁতত যে নিমখে নাযায় পাছত গেৰ ঘূৰা আকৌ ৰিটাৰ্ণ দি থৈ যাবহি বোলে ছোৱালী যিজনী খাদ্যত নিমখে নিদিয়ে ধেত চালা ক'ত গ'ল নেদেখা হ'লো যে ময়ো মালিক এই গছ চছবোৰে খেলি মেলি কৰি দিলে ওখ ওখ বাঁহবোৰ। গোলেছ কি বিচাৰিছ ঐ পপীয়া তৰা নেকি? ৰাম নহয় অ' বেলেগ এটা বস্তুহে কি বস্তু আকাশত বিচাৰিলি যে হাঁহ চাহ উৰি গ'ল নেকি নে মুৰ্গী চুৰ্গী? এইফালে বস্তু এটা উৰি অহা দেখিছিলে নেকি বাৰু UFO এখন UFO? এইটো কোনটো প্ৰজাতিৰ হাঁহ? কৃষ্ণ হাঁহৰ নাম নহয় অ' UFO মানে হেৰি আকৌ এই এলিয়েন যে আহে আপুনি টিভিত না দেখা জানো এলিয়েনবোৰ আকাশেদি উৰি আহে যে সিহঁতৰ জানখন সেইখন কি তহঁতৰ চকত ঘঁহিয়ালে মোটা নাইতো অলপ বলিয়া হলি নেকি এলিয়েন আৰু আমাৰ গাঁৱত সঁচাকে কৈছোঁ তিলেচদা উৰণ খটোলা এখন দেখিলোঁ। ভূতা তেজ খাতি ভূতৰ মাতটো শুনিবলৈহে পালি একদম ভিতৰৰ পৰা ঢাপলি মেলি চুচৰি আহিছ ন উধাটো খাই নহয় অ' পাপা মই এলিয়েনৰ কথা শুনিহে আহিছোঁ কিবা সঁচাকে দেই ইমান ধুনীয়াকে দেখিলোঁ পিছা কৰিও আহিলোঁ ঘপককে নাইকিয়া হৈ গ'ল ভণ্টি ভাত খালা? নাই খোৱা ভূতদা বনাই আছোঁ তোমালোকে খালা ময়ো এয়া বনাই আছিলোঁ তাৰপৰা মালিকে UFO চাবলৈ মাতিলে এতিয়া পিছা কৰি আকৌ ইয়াৰ পালোহি। হ'ব যা এতিয়া নেপালি নহয় UFO গোলেছৰডালক লৈ যা দে এইডালে UFO চোৱাতকে মোৰ বুটনিকে চাইছে বেছিকে কি ধেমালি কৰিছ নাই কৰা তোক মই অথনিৰ পৰা কম বুলি ভাবি আছোঁ খালিহে ক্লাছৰ পৰা ক'ব পৰা নাই আকৌ খালি সঁচাকে দেখিছিলে তোৰ বাপেৰৰ কথা বিশ্বাস নকৰোঁ মই তই দেখা হ'লে বাৰু বেলেগ কথা আৰে বিশ্বাসটো ময়ো নকৰোঁ ন কিন্তু কালি একো মাল চাল খোৱা নাছিলে গম পাৱ নাই কাৰণ পাছত খালেগেহেঁতেনহে আবেলি টাইমত বাহিৰলৈ যেতিয়া ওলাই আহিছিলে তেতিয়া দেখিলে আৰু কথাতে গম পায় ন সঁচা নে মিছা পূৰা ভয় খাই গ'ল একদম ক'ৰবাত লেণ্ড কৰিলে নে কি তেতিয়া আমাৰ গাঁৱত মানে এতিয়া এলিয়েন নামি গ'ল ইমানখিনিনো কেনেকৈ জানিম আৰু এতিয়া নিজেও না দেখা নহয় পাপাহে দেখিলে হেপটককৈ গুচি গ'ল সেইফালে তাৰপৰা ক'ত গ'ল নাজানো আৰু বাদ দে তেতিয়া আমি নিজৰ চকুৰে দেখিলেহে বিশ্বাস কৰিম ব'ল এতিয়া কেণ্টিন যাওঁ ক'লা টেমে পেকেট খাম মই আজি তহঁতিও দেখিলি মানে মই তাকে কালি দেখি একদম বিচুতি খালোঁ নহয় ল'ৰাহঁতক ক'লো সিহঁতি বিশ্বাসেই নকৰে তাৰপৰা নেদেখিলোঁ আৰু সেই আমাৰ ফালে ওলালেগে আকৌ মই বাহিৰত প্ৰস্ৰাৱ কৰি আছিলোঁ সেইফালে দেখিলোঁ আহি পিছা কৰি মই সেই তিলেচদাটো দুৱাৰমুখলৈকে পালোঁগৈ তাৰপৰা সেই বাঁহ চাহবোৰ বহুত ওখ নহয় জানো তেনেকৈ নেদেখা হ'লোঁ আৰু তোৰ মতে কি বাৰু সঁচাকৈ এলিয়েন আহিলে নে কি আমাৰ গাঁৱলৈ দেখাততো সেইখন UFO হয় তেনেকুৱা বস্তু মই আজিলৈকে লাইফত দেখি পোৱা নাই দেই আগে পিছে মই যে ফাৰ্ষ্ট টাইম মই কৈছোঁ নহয় প্ৰথম যে হেলিকপ্টাৰ বুলিয়ে ভাবিছিলোঁ তাৰপৰা বোলো কোনোবাই বোম চম দিবলৈ বেলেগ দেখে আকৌ ড্ৰোন পঠিয়ালে নেকি তেনেকুৱাও হ'ব পাৰে দেই আজিকালি এইবোৰ ৱাৰ চোৱাৰবোৰ চলিয়ে থাকে নহয় এই আকাশত যি টিবোৰ উৰে কেতিয়াবা যে মিছাইল আহি পৰে বুলিয়ে ভয় আৰু যদি UFO হয় তেতিয়া মইতো চিনেমা কৈমিলগিয়াত দেখিছোঁ সিহঁতি ক'ৰবাত পৰি এলিয়েন সোপা ওলাই আহে
তো আমাৰ ইয়াত ক'ৰবাত পৰিলে নেকি বাৰু সেইখন পৰিবও পায় কি ঠিক আমিতো নেদেখা হৈ গ'লো গুলেছ নহ'লে কাম এটা কওঁ বুজিছ নাই এই আমি হাবি ফালে চাওঁগৈ কালি লাষ্ট যোনফালে যোৱা দেখিলি নাই সেইফালে গৈ চাওঁগৈ ক'ৰবাত নিজান জেগাত পৰি আছে নেকি এলিয়েন চেলিয়েন চাহটোপা খাই যাওঁ বাৰু ৰ কি চাবগে জানো সঁচাকে যদি এলিয়েন হয় বা আমাকে যদি ধৰি লৈ যায় তেতিয়া আমাৰ গহৰ পৰা আমাকে নিব নোৱাৰে চাইহাতনো কিহৰ আপত্তি অঁ মালিক চাই আহিমগৈ এপাক ভাইটিহঁতো আহক স্কুলৰ পৰা